বন্ধুসকল আপুনি যদি এজন নিবনুৱা হয় বা ঘৰত বেকাৰ বহি আছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে কোনোফালেও কোনো ৰাস্তা মিলাব পৰা নাই কোনো চাকৰিও পোৱা নাই বা চাকৰিৰ কাৰণে আপুনি এটা প্ৰিপেয়াৰেশ্যন চলাই আছে তেনেহলে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে হয় কাৰণ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম আপুনি আপোনাৰ জেগালৈ আমাৰ পৰা মাল কিনি আপোনাৰ জেগাত বিক্ৰী কৰি কেনেকৈ 2-4 টকা উপাৰ্জন কৰি নিজৰ খৰচ তথা ঘৰৰ খৰচ কেনেকৈ বহন কৰিব পাৰিব হয় বন্ধুসকল মই আজি কথা পাতি আছো যেটো হাঁহৰ বিজনেছ আছে হাঁহৰ বিজনেছৰ কথা বন্ধুসকল পৃথিৱীত যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে এই জীৱ বস্তু দৰকাৰ হৈ থাকিব মই আৰু আপুনি সদায় এই হাঁহ মুৰ্গী খামি সেই কাৰণে এইটো বস্তু কেতিয়াও শৰ্টেজ নহয় বন্ধুসকল মই বিহেকে আপাৰ আসাম আৰু নৰ্থ আসামৰ যিবিলাক নিবনুৱা ভাই বন্ধু আছে সেই সকলক মই সাজেষ্ট কৰিছো যে আপোনালোক যদি বেকাৰ আছে আপোনালোক আমাৰ লগত যোগাযোগ কৰক আমি আপোনালোকক এইটো বিজনেছৰ আপোনাৰ সকলো পৰামৰ্শ দিব পাৰিম সকলো ব্যৱস্থা দিব পাৰিম কেনেকৈ বিজনেছটো ষ্টাৰ্ট কৰিব লাগিব আৰু মাল ক'ত পাব মালৰ প্ৰাইস কেনেকুৱা এই বিষয়েও আপোনালোকক মই সাপোৰ্ট কৰিবলৈ চেষ্টা কৰিম বন্ধুসকল মেইন কথা হ'ল যদি আপোনাৰ জেগাত আপুনি এই হাঁহৰ বিজনেছটো ষ্টাৰ্ট কৰে তেনেহলে আপোনাৰ কমসে কম 40 পৰা 50 হাজাৰ টকা এটা আপুনি কেশ লৈ ফিল্ডত নামিব লাগিব বন্ধুসকল যদি কাৰোবাৰ তাত 40-50 হাজাৰ টকাও নাই আপুনি 20-25 হাজাৰ টকা লৈ নামিব পাৰে কাৰণ আমাৰ ইয়াত এনেকুৱা এটা ফেসিলিটি ৰাখিছো যদি আপাৰ আসামৰ পৰা কোনোবা ফাৰ্মাৰে বা কোনোবা দোকানীয়ে বা কোনোবা হোলসেলাৰে 20-25টা হাঁহ অৰ্ডাৰ দিয়ে আমি সেই 20-25টা হাঁহ দিবলৈও আমি হিয়তক এটা ব্যৱস্থা কৰাই দিও যাতে 20-25টা হাঁহ লৈ নিজৰ জেগাত ধুনিয়াকে আপোনাৰ এই বিজনেছটো কৰিব পাৰে বন্ধুসকল আমাৰ এড্ৰেছ হৈছে নগাঁও জিলাৰ বটদ্ৰৱা হোমষ্টেৰ জামতলাত আমাৰ ইয়াত এটা অফিস খুলিছো এই অফিসৰ যোগেদি অল ওভাৰ আসামত আমি দানা দিও সৰু পোৱালি যিবিলাক আছে হোলসেল মূল্য দিও লগতে আমি হাঁহ আৰু মুৰ্গী এইবিলাক সাপ্লাই দি আছো বিভিন্ন জেগাৰ বিভিন্ন হোলসেলাৰ আমাৰ পৰা কিনি লৈ গৈ আছে আমাৰ ইয়াত যিবিলাক আপুনি হাঁহ দেখা পাই আছে এইবিলাক অৰিজিনাল লোকেল হাঁহ কোনোবা আপোনাৰ হোলসেলাৰৰ লাগে কালাৰ পেকিং হাঁহ এইবিলাক ওজন ক'বলৈ গ'লে কালাৰ পেকিং হাঁহৰ ওজন থাকে আপোনাৰ 2 কেজি প্লাস 2.5 কেজি এনেকুৱা আৰু লোকেল হাঁহৰ যদি ওজন কয় তেনেহলে আপোনাৰ 1 কেজি 200 পৰা ষ্টাৰ্ট কৰি 1 কেজি 800 লৈকেও আমি হাঁহ কালেকশন কৰি অল ওভাৰ আসামত সাপ্লাই দি থাকো যদি আপুনি বেকাৰ বহি আছে তেনেহলে আপুনি এই 20-25টা হাঁহ লৈ আপোনাৰ বিজনেছটো ষ্টাৰ্ট কৰক 20-25টা হাঁহ লৈ ষ্টাৰ্ট কৰিলে আপোনাৰ কনফিডেন্স বাঢ়ি যাব লাভ কি লছ কি বিজনেছত মেইন মূল ঘাটি কি এইবিলাক বস্তু ধুনিয়াকে বুজি পাব বন্ধুসকল আমাৰ পেমেন্ট সিস্টেমৰ কথা ক'বলৈ গ'লে আমাৰ পেমেন্ট সিস্টেমটো এডভান্স হয় এডভান্স মানে আপোনাৰ সন্ধিয়া টাইমত আমাৰ পেমেন্ট দিব লাগে ধৰক আপুনি ৰাতি 8-9টাত মাল উঠিব নগাঁৱৰ পৰা গাড়ী দি গোটেই ৰাতি মাল যাব ৰাতিপুৱা আপুনি ৰিসিভ কৰিব কিন্তু আপোনাৰ পেমেন্টটো মোৰ তাত সন্ধিয়া আহি যাব লাগিব যদি কোনোবা হোলসেলাৰে বা কোনোবা বেপাৰীয়ে বা আগতে নিবনুৱা আছিল হেইজনে মোৰ ভিডিও আগৰ চাই আপুনি ফাৰ্ম বা মোৰ লগত বিজনেছ কৰি আছে তেনেহলে প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আপুনি মোৰ লগত যেটো ট্ৰানজাকশন আছে বা পেমেন্ট কেনেকৈ কৰি আছে এই বিষয়ে যাতে বেলেগ কোনোবা নিবনুৱা ভাইৰ অসুবিধা নহয় কমেন্টত জনাই দিব আপুনি মোৰ লগত পেমেন্ট সিস্টেমটো কেনে কৰি আছে এডভান্স দিছিলে বাট আপুনি মাল পাইছে নে নাই মাল কেনেকুৱা পায় আমাৰ তাত এই বিষয়ে আপুনি জনাই দিব বন্ধুসকল আপোনালোকে কমেন্ট পঢ়ি লব যদি আপুনি নতুন মোৰ লগত বিজনেছ ষ্টাৰ্ট কৰিব বুলি ভাবি আছে বেকাৰ আপুনি নিবনুৱা আপুনি মোৰ লগত কাম কৰিব বুলি ভাবি আছে তেনেহলে মোৰ কমেন্ট বক্সত কমেন্ট বিলাক পঢ়ি লব পঢ়ি পেলাই যদি ভাল লাগে মোৰ লগত বিজনেছ কৰিব অনুগ্ৰহ কৰি কৈছো এটা ভাল বিজনেছ হয় আপোনালোকৰ জেগাৰ যেটো বজাৰ আছে এই বজাৰটো বেলেগ মানুহে দখল কৰি আছে আপোনালোক নিজৰ জেগাত নিজে এই বিজনেছটো ধৰক আৰু মাল কি লাগে এইবিলাক আমি সাপ্লাই দিম নগাঁও জিলাৰ পৰা গোটেই অসমত মাল গৈ আছে বহুত মানুহে জানে সাগে যিসকল এটো লাইনত লাগি আছে আৰু মই কৈছো যদি আপুনি এজন হোলসেলাৰ ঠিকমতে মাল আপুনি সাপ্লায়াৰ পৰা পোৱা নাই তেনেহলে অনুগ্ৰহ কৰি আপোনাক কৈছো মোৰ যেটো নাম্বাৰ আছে এটো নম্বৰত হোৱাটসএপ কৰক যদি আপোনাৰ ফোন কৰে ৰিসিভ নকৰ লগে লগে হোৱাটসএপ কৰিব হোৱাটসএপ কৰিলে আপোনাক মই মাল দিবলৈ চেষ্টা কৰিম বিভিন্ন আমাৰ ইনফৰমেশন পাই যাব কোনোবা আপোনাৰ কাটিং বেপাৰী আপোনাৰ ভাল কালাৰৰ মাল লাগে ধৰক আমলিয়া হাঁহ লাগে বা কালাৰ আপোনাৰ বহুত ধুনিয়া হ'ব লাগে বা গাঁৱৰ মাল লাগে কোনোবা পাৰ্টি আছে
আপোনাৰ ফাৰ্মৰ মাল লাগে, যাৰ যিটো মাল লাগে আমাৰ ইয়াত সেইটো পাব। আপুনি যদি কয় গাঁৱৰ মাল লাগে গাঁৱৰ মাল পাব। আমি মালবিলাক কালেকশ্যন কৰি আমি ওজন দিওঁ, ওজন দি পেলাই পেকিং কৰোঁ। কোনটো পেকিঙত কোনটো ওজনত কিমান আপোনাৰ প্ৰাইচ হয় সেইটো হিচাপত প্ৰাইচবিলাক আমি কাটি কুটি আপোনালোকৰ জেগাত পঠাওঁ। এইবিলাক ভিডিঅ' পাই থাকিব, আমাৰ ভিডিঅ'ত সদায় দি থাকিম। তো যদি আপুনি এই বিজনেছটো কৰিব বুলি ভাবি আছে আমাৰ লগত যোগাযোগ কৰক, আমি আপোনালোকক সহায় কৰিম। আমাৰ ইয়াৰ পৰা কম দামত আপোনালোকক মাল দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, মোৰ ভিডিঅ'টো এইখিনি আছিলে আপোনালোকৰ বাবে। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক, কাৰণ এতিয়া মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ আমি চেষ্টা কৰোঁ। বন্ধুসকল, আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষিকথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।